ওম শান্তি। আজিকালি প্ৰায়বিলাক লোকৰ মুখত শুনা যায় যে ৰাতি টোপনিয়ে নাহে। কিনো হ'ল জানো, টোপনিবোৰ নহা হ'ল দেখোন। আমি ক'বলৈ গৈছোঁ যে টোপনি নহাৰ কাৰণ বহুতো হ'ব পাৰে। আমাৰ মনলৈ বিক্ষিপ্ত ভাৱবিলাক অনবৰত অহা যোৱা কৰি থাকে। সেইবিলাক আমাৰ নিজৰ জীৱনৰ সুখ দুখ, হাঁহি কান্দোন, আনন্দ বেদনা। তাৰোপৰি দিনটোৰ কৰ্মব্যস্ততাৰ মাজত আমি উশাহ ল'বলৈ আজৰি নাপাওঁ। মিডিয়াৰ পৰা আমি বিভিন্ন ধৰণৰ খা খবৰ পাওঁ, ভাল বেয়া সঁচা মিছা বহুতো। সেইদৰে মোবাইল ফোনেও আমাক বহুতো খবৰ দিয়ে। আনৰ বেমাৰবিলাক আমি নিজৰ কৰি লওঁ। আনৰ ঘৰুৱা প্ৰব্লেমবিলাক আমি অনুভৱ কৰোঁ যে আমাৰ নিজৰ ঘৰত যদি এনে হ'লহেঁতেন তেতিয়া কি হ'ব। এই কল্পনাবিলাক, এই অ'ভাৰ থিংকিংবিলাকে আমাক কি কৰিছে, ব্যতিব্যস্ত কৰি তুলিছে, আমাৰ টোপনি হৰণ কৰি নিছে। আমি কল্পনাত জীয়াই থাকিবলৈ লৈছোঁ। এনেদৰে কল্পনাত জীয়াই থাকিবলৈ লৈ আমি কি কৰিছোঁ, আমাৰ টোপনিয়েই নহা হৈছে। এসময়ত হয়তো কাৰোবাৰ কিবা অসুখেই হৈ গৈছে। আমি জীৱন সম্পৰ্কে চিৰিয়াছ, কিন্তু চিৰিয়াছ হ'লেও এইবিলাক যে অভাৰ থিংকিংবিলাক আমি মনৰ পৰা আঁতৰাব পৰা নাই। এই ক্ষেত্ৰত মই ক'বলৈ গৈছোঁ যে আমি কিছুমান কৌশল অৱলম্বন কৰিব লাগিব। সেই কৌশলসমূহ হৈছে, আমি সকলোৱে যোগনিদ্ৰা শব্দটো শুনিছোঁ, আপোনালোকেও চাগে শুনিছে নহয় জানো। যোগনিদ্ৰানো কি? যোগনিদ্ৰা হ'ল যোগ অৰ্থাৎ সংযোগ। আমি বিশেষকৈ পৰমাত্মা ঈশ্বৰ গড যিয়েই নহওক তেখেতৰ লগত সংযোগৰ কথা কৈছোঁ। কাৰণ দিনটোৰ শেষত আমি ভগৱানৰ কোলাত জিৰণি লওঁ। আমাৰ টোপনি যায়, আমি তেতিয়া একো ক'ব নোৱাৰোঁ। এই নিদ্ৰা হ'ল টোপনি। এই যোগনিদ্ৰা যদি আমি কৰোঁ, আমি শোৱাৰ কিছুমান সময় নিয়ম বান্ধি লওঁ, আৰু শোৱাৰ আগতে আমাৰ কিছুমান নিয়ম থাকে, আমি কৌশল অৱলম্বন কৰোঁ, তেতিয়া আমাৰ নিশ্চয় সুন্দৰ টোপনি যাব। আমি যেতিয়া ৰাতি শুই পৰিম, তেতিয়া আমি কি কৰিম, আমাৰ মনটোক সংকল্প শূন্য কৰি তুলিম। এফালৰ পৰা আমাৰ মনলৈ ভাৱবিলাক আহি থাকিব। এইটো ভাৱ আহিলে আমি এৰি দিলোঁ, এইখিনি ঘটনা দিনৰ ঘটনাখিনি মনত পৰিলে এৰি দিলোঁ, বন্ধু বান্ধৱীয়ে কোৱাখিনি মনত পৰিলে এৰি দিলোঁ, কোনোবাই আমাক গালি দিছিলে সেইখিনি মনত পৰি এৰি দিলোঁ। আমি অতীতৰ ঘটনাবিলাক মনলৈ আহি আছে, সকলোবিলাক এফালৰ পৰা এৰি দিলোঁ। এসময়ত কি হ'ল, আমাৰ মন শূন্য হৈ পৰিলে, ভাৱনা শূন্য হৈ পৰিলে। ভাৱনা আচলতে শূন্য কাৰোৱেই নহয়, কি তাৰ মাজতো সৰু সৰু কিছুমান ভাৱ মনলৈ আহি থাকে। হওক তেওঁ, আমি ডাঙৰ ডাঙৰ ভাৱবিলাক মনৰ পৰা এৰি দিলোঁ। আমি এইবিলাক এৰি দি পেলাই কি কৰিলোঁ, 4-5 মিনিট সময় নিস্তব্ধতা অৱলম্বন কৰিলোঁ, নীৰৱতা অৱলম্বন কৰিলোঁ। এই সময়ত আমি মনেৰে কি কৰিলোঁ, মনটোক জিৰণি দিলোঁ। মনটোক জিৰণি দিয়াৰ পিছত আমাৰ মনটো ৰিলেক্স হৈ গৈছে। মনটো যেতিয়া ৰিলেক্স হ'ল, মনৰ চেতনাই কিন্তু আমাৰ কাম কৰি আছে। আমি শ্বাস নিশ্বাসৰ পৰা আমাৰ গম পাই আছোঁ। এই সময়তে আমি আমাৰ মনক ট্ৰেইনিং দিম। আমি মনক কেনেকৈ ট্ৰেইনিং দিম, আমি কিছু শক্তিশালী সংকল্প মনৰ ভিতৰলৈ সোমোৱাই দিম। সেই সংকল্পখিনি সোমোৱাৰ আগতে আমি এবাৰ আমাৰ ভগৱানক, আমাৰ আল্লাক, আমাৰ ঈশ্বৰক স্মৰণ কৰিম। কাৰণ তেওঁৰ কাৰণে আমি দিনটো সুন্দৰভাৱে পাৰ কৰিলোঁ। আমি জীয়াই আছোঁ তেওঁৰ কাৰণে, খাবলৈ পিন্ধিবলৈ পাইছোঁ তেওঁৰ কাৰণে। সেয়েহে আমি আমাৰ ভগৱানক ক'লোঁ, হে প্ৰভু, আজিৰ দিনটো আপুনি আমাক ইমান সুন্দৰভাৱে পাৰ কৰাই দিলে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ। ই হ'ব আমাৰ প্ৰথম সংকল্প। দ্বিতীয় সংকল্পটো হ'ল, মই এক শান্তস্বৰূপ আত্মা। মই টোপনি বিচাৰোঁ, মই টোপনি অহাটো বিচাৰোঁ, মই হুলস্থুল নিবিচাৰোঁ, মই শান্ত, মোক শান্তি লাগে, মই এক শান্তস্বৰূপ আত্মা। তৃতীয় সংকল্পটো হ'ল, মই সুখী, মোৰ স্বৰূপ সুখ। চতুৰ্থ সংকল্পটো হ'ল, মই নিৰ্ভীক, মই কালৈকো ভয় নকৰোঁ। কিয় নকৰোঁ, কালৈকে মানে অহংকাৰ কৰি নহয়, মোৰ কোনো ভয় ভ্ৰান্তি নাই, কাৰণ প্ৰভু তুমি মোৰ লগত আছা। মই নিৰ্ভীকভাৱে শুই থাকোঁ। মোৰ কিবা কোনোবাই নিবলগীয়া আছে যদিও মই চিন্তা নকৰোঁ, বা কাৰোবাক দিবলগীয়া আছে বোলে মই চিন্তা নকৰোঁ, কোনোবাই মোৰ ওপৰত প্ৰতিশোধ ল'বলৈ আহিব মই চিন্তা নকৰোঁ, কাৰণ
ইয়াৰ পাছৰ সম্পৰ্কটো আহি গ'ল পৰমাত্মাৰ ছত্ৰছায়াত মই কাম কৰি আছোঁ। প্ৰভু তোমাৰ ছত্ৰছায়াতহে মই আছোঁ। তুমি মোক ছাতিৰ দৰে ছাঁ দি আছা, মই আছোঁ, গতিকে মই নিৰ্ভীক। ইয়াৰ পিছৰ সংকল্পটো হ'ল মই ট্ৰাষ্টি বা নিমিত্ত। তুমি যেনেকৈ কাম কৰিবলৈ কোৱা মই সেইদৰে কাম কৰি আছোঁ। মই নিমিত্ত হৈ কাম কৰি আছোঁ। মই এক যন্ত্ৰ, প্ৰভু তুমি যন্ত্ৰী, মোক হতুৱাই কামবিলাক কৰাই আছা। এই ক্ষেত্ৰত আমি এটা কথা ক'বলৈ গৈছোঁ, যেতিয়া আমি নিমিত্ত হৈ ল'লোঁ, আমি যিখিনি কাম কৰিলোঁ ভগৱানে আমাক কৰালে, গতিকে ভগৱানে কৰোৱা কামখিনি আমাৰ কেতিয়াও বেয়া হ'ব নালাগে, আমি শুদ্ধ কাম কৰি যাম। ইয়াৰ পিছৰ সংকল্পটো হ'ল মই সম্পূৰ্ণ স্বাস্থ্যৱান। মই যেতিয়া শুই আছোঁ, মোৰ শৰীৰটো মই আৰোগ্য হোৱাটো বিচাৰোঁ। আগতে মোৰ শৰীৰ কি আছিল সেইটো মোৰ কথা নহয়, কিন্তু এতিয়া মই সম্পূৰ্ণ স্বাস্থ্যৱান, কাৰণ ভগৱানৰ পৰা শক্তি, স্বাস্থ্য, ৰশ্মি মোৰ শৰীৰত পৰি আছে। সেইখিনিলৈ মই গভীৰ টোপনিত পৰিবলৈ লৈছোঁ আৰু মোৰ কোনো বেমাৰো নাই, আগলৈও হ'ব নোৱাৰে, আৰু এতিয়াও মই নিৰোগী, ভৱিষ্যতেও মই নিৰোগী হৈ থাকিম। মই সম্পূৰ্ণ স্বাস্থ্যৱান। এই স্বাস্থ্যৱান হোৱাৰ লগতে আমাৰ এটা আৰু সংকল্প আহি গ'ল যে মই দাতা, মই আনৰ পৰা নলওঁ, মই দেৱতাৰ তুলনীয়, মই দেৱতাৰ দৰে মই আনক দিওঁ। দেৱতাই আনৰ পৰা নলয়, আনক আশীৰ্বাদহে দিয়ে। মই দাতা, মই আনৰ পৰা নলওঁ। আনে মোক গালি দিয়ক, নিন্দা কৰক, সেইবিলাক মই নলওঁ। আনে মোক কটু কথা শুনাওক, মই সেইবোৰ গ্ৰহণ নকৰোঁ। আনে মোক কি দিছে কি নাই দিয়া মই সেইবোৰ গ্ৰহণ নকৰোঁ, কিন্তু দাতা ভগৱানে মোক যিখিনি সুখ শান্তি আনন্দ দিছে মই আনক বিলাই দিম। সেইখিনি কাৰণ মোৰলৈকে ঘূৰি আহিব। গতিকে এই সংকল্পটো হ'ল মই দাতা, মই আনক দিওঁ। আনক যেতিয়া দিওঁ মোৰ মনটো মুকলি হৈ গ'ল। মোৰ আনৰ লগত, সকলোৰে লগত মোৰ মধুৰ সম্পৰ্ক এটা গঢ়ি উঠিলে। তাৰপিছত আহিলে সম্পৰ্কটো মই এই ঘৰৰ পোহৰ, মই এই ঘৰটো পোহৰাই থাকোঁ। এই ঘৰটোৰ ভিতৰত যিমানবিলাক মানুহ আছে সকলোৰো মই পোহৰ দিওঁ, কাৰণ মই পোহৰ মানে জ্ঞান, মই তেওঁলোকক জ্ঞান দিওঁ। এই জ্ঞানে তেওঁলোকৰ মনবিলাকো পোহৰ কৰি তুলিছে। গোটেই ঘৰটো মই পোহৰাই থাকোঁ, জ্ঞান, সুখ শান্তি আনন্দ প্ৰেমৰ জ্ঞান দিওঁ। আনক সন্মান কৰিবলৈ শিকাওঁ, কৰ্তব্যপৰায়ণ হ'বলৈ শিকাওঁ, দায়িত্ববোৰ শিকাওঁ। ইয়াৰ পিছত সম্পৰ্কটো হ'ল মই তেওঁলোকক, মই ঘৰৰ মানুহখিনিক সন্মান আৰু মৰম কৰোঁ। মই যেতিয়া তেওঁলোকক সন্মান আৰু মৰম কৰিলোঁ, তেওঁলোকে মোক সন্মান আৰু মৰম দিব। তাৰপিছৰ সংকল্পটো আহিলে মই জীৱনত সফল হৈছোঁ। সফলতা মোৰ জন্মসিদ্ধ অধিকাৰ, কাৰণ মই ভগৱানৰ সন্তান। মই যি কাম কৰিছোঁ তেওঁৰ নিৰ্দেশ মতে কৰিছোঁ, আৰু মই জীৱনত সফল হৈছোঁ আৰু সফল হৈয়ে ভৱিষ্যতলৈ থাকিম। পৰমাত্মাৰ আশীৰ্বাদ মই পোৱাই আছোঁ, গতিকে মই সফল হ'ম। তাৰপিছত সংকল্পটো আহিলে পৰমাত্মাৰ পৰা এনাৰ্জি লৈ, শক্তি লৈ মই ঘৰৰ প্ৰত্যেকজন লোকক বিলাই দিছোঁ। তেওঁলোকৰ শৰীৰৰ আভামণ্ডল শক্তিশালী হৈ গৈছে। আভামণ্ডল মানে শৰীৰৰ চাৰিওকাষে থকা এক শক্তিৰ আৱৰণ, যি প্ৰতি মুহূৰ্ততে মানুহক সুৰক্ষা কৰে। তেওঁলোকৰ আভামণ্ডল মই শক্তিশালী কৰি থৈছোঁ। তেওঁলোক শুই আছে, কিন্তু মই তেওঁলোকক আভামণ্ডল শক্তিশালী হ'বলৈ কাৰণে শক্তি দি আছোঁ। তাৰপিছত সংকল্পটো হ'ল পৰমাত্মাৰ পৰা যিহেতু মই এনাৰ্জি লৈছোঁ, সেই এনাৰ্জিয়ে মই ঘৰৰ চাৰিওকাষত সুউচ্চ ৱাল, এনাৰ্জিৰ ৱাল বান্ধি থৈছোঁ, যাতে ইয়ালৈ এই ঘৰখনলৈ কোনো বিপদ আপদ আহিব নোৱাৰে, অপায় অমংগল আহিব নোৱাৰে, কোনেও ঘৰখনৰ অন্যায় কৰিব নোৱাৰে। মই এনাৰ্জিৰে সুউচ্চ ৱাল গাঁঠি থৈছোঁ। সেই সুউচ্চ ৱালেই হ'ল সুৰক্ষা কৱচ। এই যিবিলাক আমি কৰিলোঁ, এইবিলাকে আমাৰ জীৱনত যাদুৰ দৰে কাম কৰিব। এইদৰে আমি আমাৰ লাইফষ্টাইলটো মেডিটেট কৰিব পাৰিম। আমি যেনেকৈ আমাৰ নিজৰ মনটো মেডিটেট কৰিলোঁ, আমাৰ লাইফষ্টাইলটো আমি মেডিটেট কৰিলোঁ। মোক দেখি ঘৰৰ বাকীখিনিও কৰিলে, আৰু আমি সকলোৱে কি কৰিলোঁ, এনেদৰে জীৱনটো পাৰ যেতিয়া কৰিলোঁ, আমাৰ জীৱনটো সুখময় হৈ পৰিল। আৰু যেতিয়া পুৱা শুই উঠিম, তেতিয়া কি হ'ব, আমি যিবিলাক বিচাৰ মনলৈ আনিছিলোঁ শুৱাৰ আগতে, সেই বিচাৰবিলাক পুৱা আমাৰ মনলৈ আকৌ আহিলে আমি তাক কৰ্মত প্ৰয়োগ কৰিব পাৰিলোঁ। এইদৰে মই ভাবোঁ, মই যেনেদৰে মনৰ বিচাৰবিলাক, সংকল্পবিলাকেৰে গোটেই ঘৰ ভৰাই দিলোঁ, নিজক ভৰালোঁ, আনক সুৰক্ষিত কৰিলোঁ, সকলোকে শুভভাৱনা শুভকামনা দিছিলোঁ, সেইদৰে আপোনালোক সকলোৱে নিশ্চয় কৰিব পাৰে। কাৰণ বৰ্তমান মই নিশ্চিন্ত, মোৰ কোনো ভয় নাই, কোনো চিন্তা নাই, আৰু মই নিশ্চয়াত্মক, কাৰণ মই জানো নিশ্চয় বুদ্ধি বিজয়ন্তী। মই যি ভাবোঁ তাক মই নিৰ্ণয় কৰোঁ, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰোঁ, তাৰ পৰা মই শুদ্ধটো বাছি লওঁ আৰু তাক কৰ্মত প্ৰয়োগ কৰোঁ।
ধন্যবাদ।